আৰু চিন্ময় আহিলি অহাৰ কাৰণে যিখিনি স্মৃতি মোৰ ভাল লাগিল সেইখিনি মই ৰাখি থোৱাৰ চেষ্টা এটা কৰি থওঁ হ'ব ঠিক আছে অ'কে ধন্যবাদ এতিয়া আহকচোন গাইজ মোৰ বন্ধু চিন্ময়ে আমাৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে আহি আমাৰ ঘৰৰ লগত এডজাষ্ট হৈ মানে অতি কম সময় এডজাষ্ট হৈ যিখিনি সি কাৰুকাৰ্য কৰি আছে তাক লৈ মই সুখী অনুভৱ কৰিছোঁ আৰু মই আপোনালোকক অলপমান দেখুৱাব বিচাৰিছোঁ লগতে এই স্মৃতিখিনি মানে চিৰসেউজ কৰি ৰখাৰ কাৰণে মই আজি ভিডিঅ'টো কৰিছোঁ আহকচোন তাৰ পৰা অলপমান কিবা শুনি লওঁ মোৰ বন্ধুৰ তালিকাত আজিলৈকে আটাইতকৈ শান্ত সমাহিত ল'ৰাজন কেনেকুৱা অনুভৱ লাগিল যেনিবা এইটো এটা মানে আচৰিত নিচিনা লাগিছে মোৰ বেলেগ নাই মই গৌৰৱ অনুভৱ কৰিছোঁ মানে তেনেহ'লে মোৰ বন্ধু বেলেগত মৰিগাঁৱত ঘৰ তথাপিতো আহি আমাৰ ঘৰত মই চেকেতিয়া উঠাৰ পিছতো নিজে দি দিছে কালিও দিছে হয়নে ভাল লাগিল তাৰমানে আমাৰ বাকী বন্ধুৰ মানে এনেকুৱা কিছুমান আমি এতিয়া বেলেগ বেলেগ বুলি ভাবি ল'ব হয়নে এই বন্ধু এজন আহিছে আৰু এনেকুৱাকৈ ঘূৰি লোৱাটো বেলেগ এইটো এটা বেলেগ সেইটো ক্ষেত্ৰত মোৰ কিন্তু বিৰাট গৌৰৱ অনুভৱ হৈছে আৰু আমাৰ হয়তো ঘৰৰ মানুহেও এটা বেলেগ ধৰণৰ পৰিৱেশটো পাইছে মোৰো ভাল লাগিছে সেইটোৱে আৰু সদায় ইউনিক হৈ থাকিব লাগে নেকি ভাল লাগিল সুন্দৰ আমি আৰু বাকী পিছৰখিনি আমি দেখাম আজি আমি ভাবি আছোঁ আজি এটা ব্লগ ধৰণৰ আৰম্ভ কৰিম আমি যেতিয়া ফুৰিব যাম ক'ৰবাত নেকি মাৰটো গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি অলপমান খাই ল'লোঁ সুদাই নিকাই জাৰ্ণি চুৰু কৰোঁ নেকি অলপমান ফুৰি আহোঁ এয়া আমাৰ চিন্ময়ে পূৰা একদম বাইক চাইক লৈ ওলাইছে আৰু আমি দুয়োটা যাওঁ যাই উঠি পেলাই অলপমান ফুৰি আহোঁ আপোনালোকে ভিডিঅ'টোত দেখি গম পাইছেই চাগে আচলতে চিন্ময় মানে অলপমান কমফৰ্টেবল নহয় কেমেৰাৰ আগত তাকে মই তাক বহুত ৰিকুৱেষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ আজি যাতে মোৰ দিনটো বা সি অহাৰ দিনখিনি স্মৃতি হিচাপে ৰৈ যায় আৰু তথাপিতো যাওঁ আৰু নেকি বোলা দৰং ডিষ্ট্ৰিক্টত জীৱনত প্ৰথমবাৰৰ কাৰণে আহিছা ভাই আৰু নাৰিখিম দে ভিডিঅ' চিন্ময় আজিৰ দিনটো কিন্তু বিশেষভাৱে একে স্পেচিয়েল হৈ ৰ'ব দেই বিৰাট কিন্তু সঁচাকৈ কৈছোঁ কৃষ্ণ প্ৰভু গাইজ আমি আহি আছোঁ আমাৰ ওচৰতে এটা প্ৰাকৃতিকভাৱে সুন্দৰ ধুনীয়া পৰিৱেশ এটালৈ কাৰণ চিন্ময়ে ভাল পায় এটা প্ৰাকৃতিক ধুনীয়া পৰিৱেশ আহকচোন আমিও অলপ সোমাই যাওঁ চাওঁ বিশেষ কিনো দেখুৱাম নেকি বিশেষ আৰু কি দেখুৱাম ঘৰৰ ওচৰতে যিহেতু আজি বিৰাট ৰ'দ বহুত দূৰত যাওঁ দিগদাৰ আমি যিমান পাৰে আমি দেখাৰ ব্যৱস্থা এটা কৰিম কি কিনো আছে ঘৰৰ ওচৰে পাজৰে নেকি সৰু সুৰা বস্তু কিছুমান আৰু সেইখিনি লৈ শান্তি এতিয়া আমি আহি আছোঁ আমাৰ ওচৰতে এখন আছে কি চৰকাৰী এৰী সঁচ উৎপাদন কেন্দ্ৰ সেইটো হৈছে এইটো আমাৰ সন্মুখৰ ফালে এতিয়া আছে আমি ইয়াৰ সন্মুখত ৰৈ আছোঁ বৰ্তমান ইয়াতে মানে থাকে আৰু বাকীখিনি হৈছে এইটো ইয়াৰ পৰা ভিতৰ সময় যদি যাওঁ তেতিয়াহ'লে আমি মানে যিবিলাক গছ আছে গছত এৰীবিলাক পোহে তাৰমানে বুজি পাইছে কথাটো এৰীবিলাক পোহে বুজিলি হয় এতিয়া আমি চাই আহোঁ নেকি আৰু গাইজ আপুনি যদি চাই আছে আপুনি যদি ফটোগ্ৰাফী কৰে তেনেহ'লে ইয়াতে আহি কিন্তু ফটোগ্ৰাফী কৰিব পাৰে একদম সুন্দৰ কিন্তু প্লেচটো আৰু বিৰাট ধুনীয়া লাগে আৰু ভাবিছোঁ কি আমাৰ বাকী যিকেইটা লোক অহা নাই সিহঁতক যাতে মিছ নকৰক সিহঁতেও নেকি কি মোৰ লাগিল নেকি আজিৰ দিনত কিন্তু এনেকুৱা শান্তিপূৰ্ণ ঠাই পোৱাটো বহুত টান আচলতে প্ৰকৃতিপ্ৰেমী মানুহ বুলি গৰ্ব নকৰোঁ বা অহংকাৰ নকৰোঁ একো নকৰোঁ কিন্তু হয় সঁচাকৈ সঁচাকৈ মই ভাল পাওঁ ন প্ৰকৃতি হয় ভাল লাগে আচলতে চিন্ময় ভাগৱতীটো এনেকুৱা এজন মানুহ যিয়ে প্ৰকৃতি ভাল পায় প্ৰায় মোৰ সৈতে মিলে মানে কিছু বাকী এইটো কথা যে বাকী বন্ধুবিলাক নিমিলে সেইটো কথা কোৱা নাই আৰু বাকী বন্ধুবিলাক মিলে আৰু সিহঁতক দেখাবৰ কাৰণে গাইজ মই ভিডিঅ'টো কৰি আছোঁ যাতে সিহঁতে ফিলটো মিছ নকৰে মানে ইয়াৰ লগত যিটো আহি আছে যাতে লোককেইজনে মিছ নকৰে সেইটো কাৰণে আমি আহি আছোঁ আৰু প্ৰকৃতিৰ মাজত আমি মনৰ বিভিন্ন সমস্যা বা অন্যান্যখিনি প্ৰকৃতিৰ সৈতে আমি যেতিয়া শ্বেয়াৰ কৰোঁ বা প্ৰকৃতিৰ সৈতে যেতিয়া সংযুক্ত হৈ আমি সংযুক্ত হ'বলৈ চেষ্টা কৰোঁ তেতিয়া যথেষ্টখিনি লাঘৱ পোৱা যায় কিবা এটা ভাল লাগে মানে ইয়াতে মই যেতিয়া আহোঁ আগতে মই আহি আছোঁ আগতে মাজে মাজে আহোঁ যেতিয়া মানে অলপ অশান্তিৰ পৰিৱেশ লাগি থাকে মনটো এনেই কেতিয়াবা অশান্তি হৈ যায় নহয় কোনো কাৰণ নাথাকাকৈ তেতিয়া মই ইয়াতে আহি পেলাই অলপ কিছুমান হেৰি কৰোঁ মানে অলপ আহোঁ আৰু ভাল লাগে তেতিয়া আৰু চাচোন গাছবিলাকৰ হেৰিটো চাচোন কি ধুনীয়া পূৰা হেৰিটো সমান মানে ডিচিপ্লিনটো চাইছোন ডিচিপ্লিনটো দেখা পাইছেনে পূৰা একদম লাইন মেইনটেইন কৰে ধুনীয়া সেইটো বস্তু কিবা এটা ভাল লাগে মানে আৰু মোৰ এটা ফটো এটা আছে মাজতে তুলি থৈছোঁ কিন্তু এতিয়া অলপ বাৰিষা বতৰটো সেইটো কাৰণে কি হৈছে জানে গোটেই অলপ বন কিবা কিবি বেছিকৈ গজি গৈছে যেতিয়া হৈ যায় তলৰখিনি মানে ইমান ফিনিচিং হয় বিৰাট ধুনীয়া এই চাচোন একদম হয়নে কি মজা চা
কিন্তু এতিয়া কেমেৰাত সেই বস্তুটো অহা নাই আমি চকুৰি যিটো দেখা পাইছোঁ আমি কেমেৰাত অহা নাই সেইটো বস্তু হয়নে এতিয়া কেমেৰাত ঠিকমতে অহা নাই বস্তুটো মানে এনেকুৱা ডিচিপ্লিনত লোৱা আছে বস্তুবিলাক এতিয়া যদি মই এইটো এংগলৰ পৰা চাওঁ পূৰা মানে এইটো লাইন চাওঁ এইটো দেখা পাইছেনে বিষ্ণুময় এইটো পূৰা চিধা লাইন আকৌ যদি ইফালে অলপমান ইফালে আহি যাওঁ আকৌ ইফালে এটা চিধা লাইন আকৌ যদি সেইটো চাইডৰ পৰা চোৱা যায় তথাপিতো আকৌ চিধা লাইন যদি সেইটো বস্তু উপলব্ধি মই কেমেৰাত নাহিব কিজানি সেই বস্তুটো এতিয়া ইফালে চাওঁ এইফালে আকৌ চিধা এইফালে চিধা এই গাছটো মানে এই পূৰা চিধা মানে কিন্তু এতিয়া অলপ হাবি জংঘল হৈ আছে গাইছ মানে বাৰিষাৰ বতৰ সেইটো অলপমান বৰষুণ পাৰিলে চব বস্তু নিজে নিজে গজি যায় নে কি তাকে চিনেমা সঁচাই কৈছোন জেগাটোত আহি কেনেকুৱা লাগিল জেগাটোত আহি বহুত ভাল লাগিছে আৰু কিবা এটা ভাল লাগে না মনৰ শান্তি হৈ যায় যথেষ্টখিনি ভাল লাগিছে সেইটো এইফালে সুধিছিল বেলেগ নাই মই যিহেতু আমাৰ ঘৰত আহি আছা মই কিছু ভাল পৰিৱেশ দেখাওঁ মই যিটোত মানে নিজে শান্তি পাওঁ সেইটো যদি নিজকো দিওঁ তেতিয়া সেইটো নিজৰ মানে এটা অনুভৱটো ভাল হ'ব সেইখিনি দিয়াৰ চেষ্টা এটা কৰিছোঁ আৰু বাকী বিশেষ ইমান নাই এতিয়া হয়তো এইখিনি জেগাত এইখিনি কি দেখাব লগা কথা বেলেগৰ কিছুমান থাকি যায় আচলতে তই মানুহটো হিচাপত কেনেকুৱা সেইটোৰ কাৰণে এই জেগাটো অলপ বেষ্ট বুলি মই ভাবোঁ সেইকাৰণে দেখাব আৰু বাকী বিশেষ আছে আমি যিমান পাৰি সিমান দেখুৱাবলৈ চেষ্টা কৰিম নেকি ঠিক আছে আমি ইয়াতে অলপ সময় ৰ'ম নে যাম আমি গৈ থাকোঁ বেলেগ জেগা চাব লাগিল নে বেলেগ জেগা চাব লাগে যাবলৈ নহয় কিন্তু অলপ হাবি জংঘল আছে সাপ বেলেগ নাই অলপ ভয়ানক এইকাৰণে হাবি জংঘলৰ মাজত বৰ্তমান সাপৰ পৰিমাণটো বেছি আৰু আপোনালোকে নিউজে কিবা কিবি পায়ে আছে বহুত নহয়নে চাই পেলাই বেলেগ ধৰণৰ সাপ আহিছে মানে ইয়াতে আহিব পাৰে সেইটো কাৰণে আমি আৰু গাইজ ভিতৰৰ ফালে নগ'লোঁ আৰু সময় সুবিধা পালে কেতিয়াবা যদি আপোনালোকে ইচ্ছা কৰে বা কিবা কৰে তেতিয়াহ'লে আমি দেখুৱাম মই ভালকৈ মানে ইয়াৰ মানুহকেইটাৰ লগত এৰী পলু কেনেকৈ পোহায় সঁচটো কেনেকুৱাকৈ ৰাখে সেই বিষয়ে আহিম এটা ভিডিঅ' বনাম পিছত যদি আপোনালোকৰ কমেণ্ট আহে তলত তেতিয়াহে নেকি হয় 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 ঠিক আছে আমি আকৌ বেলেগ যাওঁ এটা বেলেগ জেগালৈ যাওঁ একদম সঁচা অৰ্থত ক কেনেকুৱা লাগিল সঁচা অৰ্থতে কৈছোঁ ভাল লাগিছে যথেষ্টখিনি ভাল লাগিছে এনেকুৱা বিকাশ ৰোডৰ ওচৰত থকা এইখন যিখন এৰী সঁচ উৎপাদন কেন্দ্ৰ আৰু গছ গছনিবোৰ সঁচাকৈ বৰ শাৰী শাৰীকৈ ৰোৱা হৈছে আৰু এইটো চাই পেলাই আপোনালোকে আনন্দিত হ'ব আৰু মই ভাবোঁ যে ইয়ালৈ যোনে আহে তেওঁ এবাৰ হ'লেও অহাটো উচিত নেকি ভাল পাব প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত ভাল পাব আৰু ইয়ালৈ আহিলে বিকাশহঁতৰ ঘৰলৈ আহিলে বা মংগলদৈৰ এই ঠাইখনলৈ আহিলে যাতে এইখিনি এৰি নাযায় এবাৰ যাতে সোমাই যায় আৰু এইখিনিয়ে ক'ম মই ধন্যবাদ ঠিক আছে ভাল লাগিল আৰু নিজৰ ভাল লগা বুলি ক'লে মোৰ ভাল লাগি যায় হয় আৰু যিহেতু আমাৰ ঘৰত বৰ্তমান আলহী হয় আলহী সন্তুষ্ট কৰাটো মোৰ কৰ্তব্য আৰু ইয়াতে বহি পেলাই আপোনালোকে বা আমি চাহ তাহ খায়ো এটা আনন্দিত হ'ব সেইটো নেক্সট টাইম আমি কেতিয়াবা কৰিম বাকী গোটেইকেইটা বন্ধু আহিলে 4-5জন হ'লে বাকী ভাইহঁত বন্ধুহঁত মিছ কৰিছোঁ সঁচাকৈ নমস্কাৰ নেকি আমাৰ লগকেইটা বাকীকেইটাক মিছ কৰি আছোঁ আমি কেতিয়াবা এনেকুৱা এটা দিন আহক যে গোটাই মুখা আহি আমি চাৰিওফালে ঘূৰিম সেই দিনটো চবৰে আহক এই ভিডিঅ'টোৰ পৰাই আজি কামনা কৰিলোঁ ঠিক আছে বাকী আমি নেক্সট টাইম দেখাই আছোঁ আপোনালোকক নেক্সট আমি যাওঁ এতিয়া কেলা বৈষ্ণৱ মন্দিৰ অলপমান এনেই ওপৰত এনে হেৰিকৈ নাই আমি দৰ্শন কৰা বুলি ড্ৰেছত অহা নাই এনেই মানে জেগাটোহে দেখাম আৰু নেকি এতিয়া যাম কেলা বৈষ্ণৱ মন্দিৰ ঠিক আছে গাইজ আমি আহি পালোঁ কেলা বৈষ্ণৱ এই এইফালে বনত দি থৈছোঁ বনত দি থৈ দি এইখিনি মাতি দি আছে এৰি আছে একদম সুন্দৰ পৰিৱেশ সন্ধিয়া পৰিৱেশৰ মাজত আমি আছোঁ এতিয়া পূৰা বতাহ বঢ়িয়া বুলি আছে সেইটোৱে আৰু এইখিনি হৈছে মূল প্ৰৱেশ দুৱাৰ আৰু এইটো হৈছে মূল মণ্ডপটো বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে এতিয়া আমি আহি আছোঁ আন এটি শান্তিপূৰ্ণ ঠাইলৈ এইটো হৈছে কানাই পুখুৰী আহক আমি সেই কানাই পুখুৰীটো দেখাওঁ আমাৰ একদম সুন্দৰ ভাল লাগে এতিয়াও বৰ্তমান ধুনীয়াকৈ আৰু অলপমান আগতকৈ বনাই লৈছে সেইটোৱে খুব মেঘবোৰ দেখিছেনে যেন আঁকিয়ে দিছে কোনোবাই মানে সৰু সৰু ঠাই বুজি পাইছেনে কিন্তু কিবা এটা সুখ বিচাৰি পায় মানে আমি মাজে মাজে য'ত আহোঁ আৰু ঘৰৰ ওচৰৰ বুলি সেইখিনিতো মই দেখাইছোঁ আৰু একদম নাভাবাকৈ মিলি গ'ল ৰে সৰু ঠাই তাতে ধুনীয়া সুখ বিচাৰি পায় এইটো হৈছে কানাই পুখুৰী কিন্তু আমি এনে আমাৰ দৰঙীয়া ভাষাত কি কওঁ জানে কাণকীয়া পুখুৰী এনে কানাই পুখুৰী আচলতে লিখিত থাকিলেও ঠাই বিশেষে নামবিলাকৰ অলপ কিছুমান পাৰ্থক্য ঘটে আৰু আমি কথিত ভাষাত যিটো কোৱা যায় সেইটো আৰু
আমি যেতিয়া সৰু আছিলোঁ এই পুখুৰীটোৰ বিষয়ে মানে অলপ বেলেগ ধৰণৰ ভয় লগা কাহিনী কিছুমান আমাক মানে ব্যক্ত কৰিছিল। তেতিয়া আছিল অলপ জয়াল, এতিয়া বেছি দিন হোৱা নাই, ধৰক 1 বছৰ হ'ল আৰু এতিয়া এইকেইদিনত মানে অলপ ধুনীয়াভাৱে সজাই তোলা হৈছে আৰু সঁচাকৈ বস্তুকেইটা বিৰাট ধুনীয়া লাগিছে। মানে এই যে ডাঙৰ গছডাল দূৰৰ পৰা মানে সুন্দৰ দেখি, আৰু তাৰ তলতে বৰশী বাই আছে এজন ভাইটিয়ে, আৰু আমাৰ ঘৰৰ মানে এই সেইটো চাইডে এখন বেলেগ গাঁও আৰু আমাৰ সেইখন আছে বেলেগ গাঁও সেইটো। আৰু কিন্তু আমি পথাৰেৰে অহা যোৱা কৰোঁ তাৰমানে খালী হেৰি সময়ত খৰালি খালত সেইটোৱে। আৰু সুন্দৰ পৰিৱেশ, ল'ৰাজনে বৰশী বাই আছে আৰু এইটো এটা ধুনীয়া পৰিৱেশ। আৰু পুখুৰীটোৰ পৰিৱেশটো মই দেখাইছোঁ আপোনালোকক, চাওক। কথাতেই কয় নহয়, খাব জানিলে চাউলেই চিৰা আৰু বহিব জানিলে মাটিয়েই পিৰা। আচলতে কথাষাৰৰ যুক্তিযুক্ততা আছে, আৰু ইয়াতে মই আপোনালোকক কৈছোঁ বিচাৰিব জানিলে সকলোতে সুখ বিচাৰি পায়, সেইটোৱে। আৰু আমাৰ সুখ গাঁৱলীয়া মানুহ হিচাপত এইখিনিতে। কৃষ্ণচূড়া বঢ়িয়া লাগে নে? তলত বহি থাকিব বিৰাট ভাল হৈছে গৰমত। এতিয়া আমি আহি আছোঁ অৰ্ধনাৰীশ্বৰ পুখুৰী মন্দিৰ, মানে মন্দিৰ আৰু অৰ্ধনাৰীশ্বৰ মন্দিৰ পাতি দৰং। শুনা পাইছা চিন্ময়? অঁ, মই যে কৈছিলোঁ কেইদিনমান আগতে ইয়াতে আহি গৈছোঁ বুলি, সেইটো ভিডিঅ' এতিয়া ইতিমধ্যে আপলোড দিয়া হৈছে। আপোনালোকক যদি লাগে ডেছক্ৰিপশ্যনত দিয়া আছে, চাই ল'ব পাৰে। বুজি পোৱা নাই? অঁ অঁ অঁ, অৰ্ধনাৰী অৰ্ধপুৰুষ মানে এয়া পালোৱে আহি। অঁ এইটোৱে সম্ভৱৰ পৰা দেখা পাম ব'ল। ঘূৰি দি বাওঁফালে ঘূৰি দি এনেই আৰু বেছি ভিতৰত সোমোৱা নহ'ব, কিন্তু এনেই তোক দেখা পাইছোঁ আৰু। ওম নমঃ শিৱায়। আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে যদি দৰং জিলাৰ বাহিৰৰ পৰা চাইছে তেনেহ'লে আপোনালোকে আহিব পাৰে বুলি, আৰু দুৰ্ভাগ্যবশতঃ প্ৰভুৰ ইচ্ছাতে চাগে এই মন্দিৰটোলৈ আকৌ আহি গ'ল মৰিগাঁৱৰ পৰা। তাকে আৰু মোৰ খুব ভাল লাগিছে তাক দেখুৱাব পাই দিনৰ ভাগত। এইখিনি এটা বেলেগ এংগলৰ পৰা, এইটো এটা পুখুৰী আছে। আপোনালোক যদি আহিছে গম পাইছে, হ'লেও ভাল লাগে, আপোনালোকেতো গম পাইছে। আৰু যদি আহিছে আপোনালোকে কমেণ্টত দিয়কচোন। এইবিলাক আছে না, আমাৰ ফালে কনুৱা বুলি কয়, হাড়গিলাৰ সৰুটো মানে সৰু প্ৰজাতিটো আমাক কনুৱা বুলি কয়। প্ৰাকৃতিক পৰিৱেশ আৰু সুন্দৰ। আজিৰ দিনত মানে বিজ্ঞানৰ যুগত এনেধৰণৰ পৰিৱেশ দেখাটো প্ৰায় সৌভাগ্যৰ কথা বুলিয়ে ক'ব পাৰি আৰু, নহয়নে চিন্ময়? একদম ধুনীয়া পৰিৱেশ মন্দিৰটোৰ ওচৰত। মই এইবাবেই বহুত সুখী অনুভৱ কৰোঁ যে মই এনেকুৱা এটা অঞ্চলত বাস কৰোঁ, যিটো অঞ্চলত সম্পূৰ্ণ প্ৰাকৃতিকভাৱে আৰু এনেকুৱা ধৰণৰ মন্দিৰ আৰু ধুনীয়া পৰিৱেশৰ মাজত জীয়াই থাকিব পাৰি। ধন্যবাদ ভগৱান। অ' মাই গড, এইয়া চাওক গাইছ, এয়া চাওক ওপৰত কিমান ধুনীয়াকৈ পূৰা হেৰি হৈ আছে। এয়া চাওক কিমান সুন্দৰ পৰিৱেশ, ইয়াতকৈ আৰু কি লাগে? আৰু একদম হৃদয় ভৰি যায় আৰু এক কথাত ক'বলৈ গ'লে। আৰু ইফালে মেঘ, ইফালে আকাশ, আৰু এইফালেদি গছডাল, এইফালেদি চৰাই, আৰু কি ক'ম আৰু গাইছ। একদম সঁচাই কৈছোঁ, একদম যিমান দিন আহিছোঁ আজি মোৰ বেষ্ট লাগিছে বেছিকৈ। চিন্ময় ইউ আৰ লাকি, সঁচাই কৈছোঁ ইউ আৰ লাকি। আৰু আচলতে এনেকুৱা পৰিৱেশ দেখাই নাপায়, একদম কি কৈছোঁ আৰু মাইণ্ড ব্ল'য়িং। মোৰ মানে ফেভৰেট, আৰু মই অল টাইম ফেভৰেট। এনেকুৱা ধৰণৰ পৰিৱেশত যদি মই থাকিব পাৰোঁ মই একোৱেই নালাগে গাইছ। অলপ ভিতৰুৱা পৰিৱেশ চাব আহিছোঁ আৰু ধুনীয়া ধুনীয়া ঠাণ্ডা পৰিৱেশ নেকি? হা এক চাইডে যাব পাৰি, অলপ ফুৰি আহোঁ আৰু নেকি? অলপ ফুৰি আহোঁ আৰু গাঁৱলীয়া পৰিৱেশ মই যে ভাল পাওঁ, আচল কাৰণটো হ'লে এইটোৱে, মানে কিবা এটা ভাল লাগে। মই মানে বিৰাট শান্তিপূৰ্ণ পাওঁ আৰু মই টাউনৰ কংক্ৰিটৰ ঠাইটো মই বেয়া পাওঁ, সেইকাৰণে মই চব বস্তু এৰি দিলোঁ। আপোন গাঁওখনলৈ ঘূৰি অহাৰ মজাই বেলেগ। বাকী চিন্ময় বেয়া পোৱা নাই ভাল পাওঁ? হা এনেই মনৰ শান্তি লাগিছেনে নাই? লাগিছে বঢ়িয়া। গান গাব দিয়া যায়, গান গান একদম সুন্দৰ পৰিৱেশ এটাত আমি আছোঁ এতিয়া। আছোনে চিন্ময়? এতিয়া আমাৰ ঘৰৰ ওচৰতে, বহুত দূৰত নহয়। বিৰাট ভাল লাগে, মানে মই কি ক'ম আৰু, মোৰ সপোনৰ দুনীয়াখন বুলি যদি মই কওঁ চিন্ময়,
যদি মোৰ সপোনৰ দুনিয়াখন মই কওঁ তেতিয়াহ'লে মোৰ এনেকুৱা ধৰণৰ বস্তুটো সপোন বুজিলি এতিয়া মইতো এনেকুৱা এটা কওঁ এইখিনি জেগাক লৈ তোক যদি মই কওঁ ইয়াতে গান এটা বনাব লাগে তেতিয়া গানৰ কোনটো গান চুজ কৰিবি বনাব লাগে বাৰু সেইটো বেলেগ ক'লোঁ কিন্তু ইমান বহুত গান আছে তাৰ ভিতৰত কোনটো গান চুজ কৰিবি অহা নাই নেকি ঠিক এনে কি বুলি কবি মানে এনে কিবা এটা কৈছোন বাৰু মানে এই পৰিৱেশটোক লৈ এই নান্দনিক সুখ বুলিয়ে কৈছোঁ বা নান্দনিক পৰিৱেশ বুলিয়ে কৈছোঁ এতিয়া গাঁৱলীয়া হিচাপে এটা আছে যে হেৰি গান এটা বাৰু মনত কৈ ল এতিয়া গানটো কি মনত পৰা নাই মোৰ কিন্তু এই ধুনীয়া পৰিৱেশটোত এটা মোৰ গান সদায় মনত থাকে আৰু মই ভাল পাওঁ সেই গানটো অৱশ্যে এদিনৰ কাৰণে ভাল পাওঁ দীপেন বৰুৱা কোনটো সেই গানটোৱে মই পাহৰিছোঁ এইখনি গাঁও আপোন আপোন ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই চুৰিৰ দাপোন ফুলৰ পাতত সাজোন কাচোন এই গাঁও আপোন আপোন সেই গানটোকে মই মনত পেলাইছিলোঁ আপোন হয়নে ঠিক আছে মই মনত পেলাই দিলোঁ এতিয়া সেইটোৱে কথা এইখিনি দেখিলে এই গানটোৰ কথা মনত আহিবই আহিব যদি আপোনাৰো আহি আছে তেনে আপুনি কমেণ্টত জনাওক নেকি হা নিশ্চয় ঠিক আছে আমি এতিয়া বহুত সময় ৰ'লোঁ ইয়াতে আৰু যিখিনি ভিডিঅ'ত আবদ্ধ কৰা নহ'ল বিৰাট সুন্দৰ ঠাই আৰু কি ক'ম আৰু গাইছ পুৰা ধুনীয়া আহিব পাৰে আপোনালোকক কেতিয়াবা কেতিয়াবা মানে দিনটোৰ ব্যস্ততাৰ মূৰত এনেকুৱা ঠাইত যদি আপুনি আহে নহয় বেলেগ ধৰণৰ এটা প্ৰশান্তি পাব সেইটোৱে আৰু তেনে এটি মন্ত্ৰণা লৈ তেনেকুৱা ধৰণৰ এটা পজিটিভ মাইণ্ড লৈ আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেকি চিন্ময় অ'কে ঠিক আছে আৰু নেক্সট আমি যদি যাওঁ ক'ৰবাত দেখাম আপোনালোকক এতিয়ালৈ বাই বাই